মই ৰঞ্জন চৌধুৰী, আপোনালোকে চাই আছে সপ্তমতে জয়তে। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কে মই ইয়াৰ আগতো অসমীয়া প্ৰতিদিন কাকতত লিখিছিলোঁ আৰু সেইটোৰ অসমৰ বিভিন্ন চুকে কোণৰ পৰা এইটো ৰেছপন্স আহিছিলে, যিটো মুহূৰ্তত নেকি তেখেতক ভাৰতৰত্ন দিয়া হ'ল। আৰু সেইটো সময়ত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াকো দিয়া হৈছিল। তো এই কাৰণ তেওঁলোক তেতিয়া নহয় আৰু বহুত আগতেই তেওঁলোক ডিউ আছিলে ৰাষ্ট্ৰপতি পুৰস্কাৰৰ কাৰণে। কিন্তু ভাৰতৰত্ন দিলে, ৰাষ্ট্ৰপতিক ভাৰতৰত্ন দিলে চৰকাৰে, কিন্তু এইটো বহুত পলমকৈ দিলে। আৰু যেতিয়া দিয়া নাছিলে, ইয়াৰ আগতো ভাৰতৰত্নৰ পৰা একবাৰ মই প্ৰবন্ধ লিখোঁতে মই স্পেচিফিকেলি তাতো কিন্তু মই মেনশ্যন কৰাইছিলোঁ কেইবাজনৰ নাম, তাৰ মাজত অন্যতম আমাৰ ডক্টৰ ভূপেন হাজৰিকা আছিল। তো যি নহওক মানে দেৰিকৈ হ'লেও দিছে, কিন্তু এই দিয়াটোৰ মাজত যে কিবা এটা মানে ৰাজনৈতিক লাভালাভৰ যে এটা চেষ্টা, এই বস্তুটো আচলতে হ'ব নালাগে। তো যি নহওক এইটোতো আমাৰ অমৃতকালততো চব বস্তু সম্ভৱ হয়। ডক্টৰ ভূপেন হাজৰিকা তেখেতক দিয়া হৈছিলে আৰু তেওঁৰ পৰৱৰ্তী সময়ত আমাৰ মোদী ডাঙৰীয়া ইয়াত যোনটো এটা ব্ৰিজ, শদিয়া ব্ৰিজ যোনটোৰ কাম তৰুণ গগৈ ডাঙৰীয়া নেতৃত্বত অলমষ্ট 99% কমপ্লিটেই আছিলে। 99% কমপ্লিট কাম আছিলে। মানে মোৰ হয়তো কেলকুলেশ্যন ভুল হ'ব পাৰে, এইটো হয়তো 99 পইণ্ট কিবা এটা হ'ব পাৰে। মই 99% বুলি কৈ আছোঁ। তাৰ আশে পাশে মানুহৰ পৰা যোনটো ইনফৰ্মেশ্যন তেতিয়া মই পাইছিলোঁ, সেইটো ৰং চং মাৰি ফটাফট মোদী ডাঙৰীয়া সেইটো কৰিলে। আৰু তাত আহি যেনেকৈ মানে ফেশ্বন শ্ব' কৰা হয়, ফেশ্বন শ্ব' নিচিনা তেখেতে ফটো চটোও মাৰিলে। কিন্তু এই সেতুখন যে হ'ল, সেইটোতো হৈছে কাৰণ সেইটোৰ নামাকৰণ কি হ'ব সেইটোক লৈ অলপ বিবাদো আছিলে। কিন্তু যেতিয়া ভূপেন হাজৰিকাৰ নামত কথাটো আহিলে, তেতিয়া সেইটো লৈ আৰু কোনো বিবাদলৈ যোৱা নাই, সেইটো চবেই মান্তি হৈছিলে। আৰু সেই যে ব্ৰিজ, আগৰ যোনটো নদী আছিলে, সেই নদী ইপাৰৰ পৰা সিপাৰৰ যে বিভিন্ন শ্ৰমিক, বিভিন্ন মানুহৰ শ্ৰমজীৱী মানুহৰ যে এটা ইনভলভমেণ্ট আছিলে, তেওঁলোকৰ ইকনমিৰ লগত ইনভলভমেণ্ট, সেই মানুহবিলাক কিন্তু আজি কপতি তেওঁলোকৰ যোনটো ৰিহেবিলিটেশ্যন কৰিব লাগিছিলে সেইটো কৰা নাই, তাৰ অভিযোগ মতে। দ্বিতীয় কথাটো হ'ল, যোৱা 5 ছেপ্টেম্বৰ তাৰিখে তাত সোলাৰ পাৱাৰৰ লাইট লগোৱা হ'ল। ভাল কথা, কিন্তু সেইবিলাক কাম বহুত আগতে কৰিব লাগিছিলে। আৰু মই আমাৰ মানুহবিলাককো মই কিবা এটা আচৰিত পাওঁ দেই, কাৰণ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া অসমৰ পৰা কলিকতা, বম্বে বা বিদেশলৈ নোযোৱা হ'লে তেওঁৰ প্ৰতিভা কেতিয়াও প্ৰতিষ্ঠা নহ'লেহেঁতেন। অসমৰ মানুহে ভূপেন হাজৰিকাক যি ধৰণে সন্মান দিব লাগিছিলে তেখেতসকল দিয়া নাছিলে। আৰু ইয়াৰ জলজন্ত উদাহৰণ কেইবাটা উদাহৰণ আছে। তাৰে আপোনালোকে নিজৰ ওপৰতে চাওকচোন বাৰু। মইতো আজিলৈকে হেৰিখন পাৰ হৈছোঁ, ঢলা মানে যোনটো নৈখন পাৰ হৈ সেইপাৰে অৰুণাচল যোৱাৰ কাৰণে মই গৈছোঁ। কিন্তু তাৰ পিছত আজিলৈকে সেই ব্ৰিজখন কিন্তু মই পাৰ হোৱা নাই, ব্ৰিজখন চাবলৈও যোৱা নাই। কাৰণ যিহেতু তাত মানুহৰ মেলা লাগিছে, আনন্দ মেলা নিচিনা, চবেই একদম জাকে জাকে মানুহ গৈ আছে। আৰু তাত গৈ চেলফি লোৱা, যিসকলে চেলফি লৈছে, মানে অৱশ্য মানুহৰ কোনো ভুল নাই, কাৰণ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াওতো সেইদিনাখন ৰোড শ্ব'ৰ নিচিনাই কৰিলে, উদ্বোধন কৰিলে না এড কৰিলে, তেনেকুৱা এটা কথা গ'ল। মই যোৱা নাই, কিবা কাৰণত মোৰ ৰুচিত হেৰি কৰা নাই। যাম, যেতিয়া সুবিধা হ'ব যাম, কিন্তু মই যোৱা নাই। মোৰ কাৰণে ভাল হ'ল, কাৰণ মই নহ'লে এই যে মোৰ যে এই বেদনাবিলাক মোৰ মানে সহ্য কৰিব নোৱাৰিম। তাত যোনটো কাৰবাৰ, তাত যোনটো মেইনটেনেঞ্চ আৰু মানুহৰ চিন্তাধাৰা, কাৰণ সন্মানটো আপুনি তাত গৈ চেলফি মাৰি লাভ নাই। আৰু মই
যেতিয়া প্ৰতিদিন কাকতত লিখিছিলোঁ যে এই বিজেপি চৰকাৰে সেইটো মোদী ডাঙৰীয়া ভূপেন হাজৰিকাৰ নামত সেইটো নামাকৰণ কৰিছে, ঠিকেই আছে, কিন্তু মই ভাবোঁ যে এই যোনটো কেবটো যদি নকৰা হ'লে হয়তো ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ আত্মাৰ আৰু বেছি ভাল পালে হয়, আৰু বেছি সন্মান যাচিল হয়। অৱশ্য আজিকালিতো এইটো আমাৰ কাৰণে কোনো বিষয়ে নহয়, চবেই নিজৰ নিজৰ হেৰিত আছে। তো যি নহওক, আজি মানে মই মোৰ যিমানটো মনত পৰিছে, মোৰ ইয়াৰ আগতো কিবা এটা এপিছ'ডত কৈছিলোঁ, এটা ফিল্ম আমি চাইছিলোঁ, আপোনালোকে ইউটিউবত চাব পাৰে দেই, এলবাৰ্ট পিণ্টু কো গুচ্ছা কিয় আতা হে। তো মইতো আৰু এলবাৰ্ট পিণ্টু নহয়, মই ৰঞ্জন চৌধুৰী। তো ৰঞ্জন চৌধুৰীৰ খং কিয় আহে, এনেকুৱা এটা লাগে যে হয়তো ভৱিষ্যতে মোৰ ওপৰতো এটা ফিল্ম হ'ব পাৰে। কাৰণ মোৰ খংবিলাক বেলেগ কাৰণত দেই, মোৰ কিবা বস্তু লাগে, সেই পোৱা নাই সেইটো কাৰণে খং, অমুক খং তমুক, তেনেকৈ কোনো একো নাই। আজি তিনিচুকীয়াৰ মাজমজিয়াত 0 পইণ্ট, যাক থানা চাৰিআলি বুলি কোৱা হয়, তাত এটা সময়ত জাক জমকতাৰে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি তাত স্থাপন কৰা হৈছে। আৰু আজি মই সেইটো চাইডেদি পাছ হৈ আছিলোঁ, ক'ৰবাত মিটিং আছিলে, মিটিং শেষ কৰি এটা অনুষ্ঠান আছিলে, শেষ কৰি মই সেইটো চাইডেদি পাৰ হৈ আছিলোঁ। পাৰ হওঁতে মই অৱশ্যে সেই বাকী সেই দল সংগঠনৰ নিচিনা কোনো ভেকু ভাওনা কৰা নাই। মই পাৰিলোঁ হয় ওচৰৰ পৰা গৈ এটা অলপ ফুল চুল আনি কিবা এটা ড্ৰামা কৰি মই সেইটো ছ'চিয়েল মিডিয়াত ট্ৰল কৰিব পাৰিলোঁ হয়, কৰা নাই। কিন্তু মই ৰেকৰ্ডটো থৈছোঁ বাৰু, যে মই যোৱাৰ সময় দেখিছোঁ যে তাত মানুহটো দূৰৰ কথা, কোনো মানে এনিমেলছো তাত নাই, এটা ফুল নাই, একো নাই। আৰু ভূপেন হাজৰিকাৰ তাত গৈ আপোনাৰ চ'লাৰ লাইটৰ ব্যৱস্থা কৰা হৈছে, ভাল হৈছে। তিনিচুকীয়া প্ৰশাসনৰ সন্মুখত য'ত নেকি CCTV কেমেৰা লগোৱা আছে, আৰু এই যে অসমীয়া আৰু অনা অসমীয়া যোনটো এটা বিবাদ চলি আছে নহয়, তো আমাৰ কি তিনিচুকীয়াত অসমীয়াৰ সংগঠন নাই নেকি? মইতো জনামতে ভাৰতবৰ্ষৰ চবতকৈ হায়েষ্ট সংগঠন, নাম্বাৰ অফ অৰ্গেনাইজেশ্যন তিনিচুকীয়াতে বেছি। কোনো এটা সংগঠনৰ চকুত পৰা নাই, কোনো এটা সংগঠনে এইটো লৈ হেৰি কৰা নাই। এতিয়া হয়তো আমাৰ এইখন ওলোৱাৰ পিছত হয়তো লৈ চৰ্চা হ'ব, কিন্তু মোৰ কথাটো হ'ল ডক্টৰ ভূপেন হাজৰিকাক ভালকৈ জানক, বিষ্ণু ৰাভাক ভালকৈ জানক, জ্যোতিপ্ৰসাদ আগৰৱালক ভালকৈ জানক, ভালকৈ জানি তাৰপিছতে সেইবিলাক কৰক, নহ'লে কিন্তু সেইবিলাক কৰাৰ কোনো অধিকাৰ নাই। তো আজিতো এই মানে মোৰ বেছি খংটো উঠিছে সেইটো কাৰণে যে তিনিচুকীয়াতো আমাৰ থলুৱা সংগঠন, ভূমিপুত্ৰ সংগঠনৰ কমি নাই। আৰু জিলা প্ৰশাসনো কাৰো চকুত নপৰিলে, য'ত CCTV চলি আছে। তিনিচুকীয়াত সদৰ থানাৰ একেবাৰে ওচৰতে, আৰু তাতে পুলিচ পইণ্টখন লাগি আছে, যে প্ৰশাসনৰ ফালৰ পৰা যে এটা তাত ফুল বা এটা সেৱা যে তাত জনোৱা হোৱা নাই, ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে। তো মই সেইটোক লৈ বেলেগে ট্ৰল কৰা নাই, ট্ৰল কৰিলে বহুত বেছি TRP হ'লে হয়। তো মই TRPত বিলিভ নকৰোঁ। তেনেকৈ আমি আমাৰ সপ্তমতে জয়তে চেনেলত ইয়াৰ আগৰ পৰা কৈ আছোঁ যে আমি সদায় সঁচা কথা পাতোঁ, যোনটো আমাৰ চকুত সঁচা লাগে সেইটোকে কওঁ, কোনো পলিটিকেল এফিলিয়েশ্যনৰ ইয়াত কথা নাই। তো গতিকে এই যোনটো হ'ল, এইটো আমি আশা কৰিম যে প্ৰশাসন যে এই ভুলটো যে হৈছে, আৰু দল সংগঠনে এইটোৰ কাৰণে মানে এটা ভুল হৈছে বুলি স্বীকাৰ কৰাটো উচিত। মইতো আৰু জবৰদস্তি কৰাব নোৱাৰোঁ, মইতো কাকো দি আঁঠু কৰাব নোৱাৰোঁ, কিন্তু সেইটো হ'ল কি আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। কিন্তু এই বস্তুটো এতিয়া সময়ে ক'ব যে তিনিচুকীয়াত এই তেনেকুৱা আকৌ হয়নে নাই, কোনোবাই কয়নে নাই যে এইটো আমাৰ এটা ডাঙৰ ভুল হৈছে বুলি, এইটো আৰু ভৱিষ্যতে নহ'ব। আৰু তাত যোনটো মূৰ্তি বনোৱা হ'ল, সেই কমিটিৰ মানুহ ক'ত গ'ল? সেই কমিটিৰ মানুহবিলাক ক'ত গ'ল? যোনটো এটা নিশ্চয় কমিটিৰ আণ্ডাৰত সেই পইচাটো দিয়া হৈছিলে, সেই কমিটিয়ে বনাইছিলে মূৰ্তি, তাত এটা মানে সুন্দৰ এটা ঠাই। গতিকে সেইটো মই ভাবোঁ যে এইটো বৰ বেয়া আৰু জঘন্য কাম হ'ল। গতিকে এইটো সংশোধনৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। আজি ইমানতে শেষ কৰিছোঁ। তো গতিকে সজাগ আৰু সচেতন মানুহক আমাৰ চেনেল মেক্সিমামৰ পৰা মেক্সিমাম ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিম। চব ডেফিনেটলি মই চিয়'ৰ নহয়, মই কনফিডেণ্ট হয়
যে এই কথা বতৰাবিলাক কিন্তু কোনো চেনেলত আজি আলোচনা হোৱা নাই। ধন্যবাদ।